বিহু বুলি এতিয়া মাৰ ঘৰলৈ ওলাই আছো আৰু লোকৰ পৰাই চুইজাৰযোৰ ধাৰলৈ লৈ কেনে দুদিনমানৰ পিছত ঘূৰাই দিম কৈ কিনে লৈছো। ইমানেই আমাৰ অৱস্থা নাই মানে খঙে উঠি যায় এখেতক মানে খাই মদ চদ খাই মেলি মানে দিনৰ দিনটো শুই থাকিব ৰাতভৰ ডিঙি গুৰিলৈকে খাই আহিব দিনৰ দিনটো শুই থাকিব কাম কৰিব নগ'লে মানে পইচা ক'ৰ পৰা আহিব বাৰু একদম মানে মাজনীও একো নিজৰ পুতেকক বুজাবই নোৱাৰে মইতো বুজাব নোৱাৰো মানুহজনী হৈ কিনে সিও নোৱাৰে বুজাবলৈ খঙে উঠে মোৰ এতিয়া লোকৰ পৰা ধাৰ লৈ কিনে কাপোৰ পিন্ধি গৈছো লোকৰ পৰা ধাৰলৈ লৈ কিনে পইচা লৈ কিনে বাছত উঠি কিনে ঘৰলৈ যাব লৈছো ঘৰলেতো কিবা এটা বস্তু নিবলৈ নাই একো বস্তু নিবই নাপাওঁ বিহু বুলি নাই মানে একদম লাষ্ট দিছ মানে খঙে উঠি যায় এতিয়া মাহঁতে ইমান ধৰি নাথাকে বুলিহে বৌজনীয়ে অকণমান ধৰি থাকে একো বস্তু নানিলে আমুকটো নানিলে বুলি কৈ থাকে এতিয়া মাহঁত আছে বুলিহে একো নকয় আহোঁতে চিন্তা নাই আৰু পইচা দি পঠিয়াব মায়ে দিয়া পইচা কেইটকা সেই এতিয়া গাড়ী ভাড়া লৈ আছো যে সেইকেইটকা ধাৰ মাৰি ল'ম বুঢ়ীজনী বৃদ্ধ পেঞ্চনৰ সোমোৱা টকাকেইটাই দে বুলি কৈছো নাই নিদিয়ে একদম ভাবো তেতিয়া থৈ দিব সেইখিনি পইচা জীয়েকে আহিলে মানে অকলে দি যায় ওলালিয়েই মাৰৰ ঘৰলৈ বিহুটোক আহিব পালে কি নাপালে লোকৰ পৰা চুইজাৰ লৈ কেনে একেবাৰে পইচা লোকৰ পৰা ধাৰলৈ লৈ কেনে মাৰৰ ঘৰলৈ ওলালি আৰু দেই বাবাক কৈ থৈ যা পিছত উঠাৰ পিছত মোকে উকাব মই শুই থকা অৱস্থাত কেলৈ যাব দিলি বুলি ক'বা কালিয়ে কৈ থৈছো এতিয়া যদি উঠে মোক যাব নিদিব আমুকটো কৰ তামুকটো কৰ ক'বলৈ ওলোৱা সময়ত গোটেই গালমান কাম পাছবলৈ এক্সপাৰ্ট নহয় আপোনাৰ পুতেৰে মই কৈ থৈ যাবলৈ নাই উঠিলে মানে কৈ দিব আপুনিয়ে আৰু এই কৈছে যে লোকৰ পৰা ধাৰলৈ লৈ কেনে নল'লে যে উপায় নাই নহ'লে নগ'লে হ'ব নেকি মেখেলা চাদৰ এযোৰো ভাল নাই এতিয়া মায়ে যদি মোক ফটা খচা মেখেলা চাদৰখিনি এই হাজত দেখে কিমান মনত আঘাত পাব বাৰু কিমান দুখ পাব পইচা পাতি দিয়াহে মায়ে মাহে চব মদ পানী খায়ে উৰাই ঘৰ চলোতে যায় আৰু এবাৰ মা ঘৰলৈ যাবলৈও পইচা নোহোৱা হয় মোৰ কথা ক'বলৈ আহিছে বৰ একেবাৰে মাকৰ ঘৰ পৰা দিয়া পইচাই অতদিনৰ পৰা মই চলি আছিলো যেনিবা বিয়া হোৱা কেইদিনো হৈছে কেইবছৰো হৈছে সেইখিনি মাকে দিয়াহে পাই 10-12 হাজাৰ সেইখিনি চলাওঁতে তাৰ মুখখন লপাত কচপাত বাবাই উঠিলে মানে কৈয়ে দিম মোৰ লগত কাজিয়া লাগি গৈছে বুলি কৈ দিম চাবি মাহাংঘাতিক আছো কিন্তু সেইটো অৰ কথা তত লগোৱা কৈ লগাবি দে লগাবি এতিয়া মা ঘৰলৈ ওলাম তই আমুকটো লগাম তামুকটো লগাম কৈ মোক ৰখাই কেনে থৈ দিম বুলি ভাবিছ নৰখো কিমান দিন হ'ল ঘৰলৈ নাই যোৱা মই যামেই বৰ একেবাৰে সি একদম তাৰ স্বভাৱে সেনেকুৱা আকৌ বেলেগ শাহু ভুনে একেবাৰে বোৱাৰীকে মাকৰ ঘৰলৈ ওলাইছে বুলি একেবাৰে বাৰীত কি শাক পাচলি আছে গোটেইখিনি কুকুৰা চুকুৰা কি আছে চব দি পঠিয়াব বিস্কুটে সি আকৌ লুকুৱাই মই মা ঘৰলৈ যোৱাৰ আগদিনাৰ পৰা সি বস্তু লুকুৱাব তাৰ বিচনাৰ তলত একেবাৰে মই দেখিয়ে নাপাওঁ যেনিবা মই চকুটো কমাই যেনিবা মোৰ চকুটো হ'ব দে যা তই এতিয়া মোৰ লগত তৰ্ক লাগি কৈ থাকিব নালাগে তই এতিয়া যা মাৰ ঘৰত যেদিন থাকি আহিবি যা তোৰ লগত মানে এতিয়া ক'বলৈ ওলা হয় শিকাই লাগিব বিচাৰিছে মোৰ লগত হয় কেনেকুৱা এজনী বিহু দিনত মাকক এতিয়া শাহুৱেকক কিবা এটা বস্তু মেখেলা চাদৰ এযোৰ কিনি দিম বুলি ক'বলৈ নাই কাজিয়া লাগি পাৰিছে তোৰ লগত কাজিয়া দেখিবলৈ মোৰ সময় নাই যা তই মাৰ ঘৰলৈ যা কি পাগলী নিচিনা কৰি থাকে জানো মই সোনকালে যাওঁ বাছখন নহ'লে যাবগৈ আজি যে মোৰ মনটো বৰ ভাল লাগিছে কিমান দিনৰ মূৰত মোৰ ছোৱালীজনী আহিব কিমান দিন যে হ'ল তাক নেদেখা বিহু বুলি আহিছে ভালকে মেখেলা চাদৰ এযোৰ কিনি মেলি দি পঠিয়াব লাগিব তাৰ ভালকে মেখেলা চাদৰ নাইয়ে নহয় গাঁৱলৈ বিয়া হ'ল এতিয়া লৈ আহিবও নোৱাৰো এতিয়া আমাৰ আকৌ এবাৰ বিয়া হোৱাৰ পিছত আকৌ লৈ আহিলে মানুহে যি টি ক'ব নি ওচৰ চুবুৰীয়াখিনি নি যি টি কোৱাত একদম এক্সপাৰ্ট নহয় আৰু এতিয়া বোৱাৰী এজনীয়ে পালোঁ বোৱাৰী মাকৰ ঘৰে কি ক'ব মানে এতিয়া এই পইচা পাতিৰে অভাৱ অকল বেলেগ দুখটো নাই মই সেনেকৈ দিয়ে অকণমান হেৰি কৰিছোঁ আৰু এতিয়া ছোৱালীজনী আহিব বোৱাৰীক কওঁ অকণমান ভালকৈ কিবা এটা বনাবলৈ দিওঁ বোৱাৰী বোৱাৰী ক'ত আছা এইফালে আছোন ইছ ৰাম মাতিলে মানে নুশুনে বোৱাৰী বোৱাৰী এফালে আহাচোন এতিয়া ছোৱালীজনী আহিছে যে অকণমান তেলীয়া কেনে কওঁ এতিয়াহে তাক ভালকৈ বনাই মেলি খুৱাব মইতো পাকঘৰত নোসোমাওৱে কি হ'ল কিয় মাতি আছে কওকচোন পাকঘৰত অকণমান কিবা এটা বনাওঁ তিল পিঠা কেইটামানকে বনাওঁ বুলি ভাবিছোঁ একদম টেটু ফালি চিঞৰি আছে ইমান সুৰ লগাই ইমান মৰমত যে মাতিছে আজি কিবা ভাল খবৰ আছে নেকি কেনেকুৱাজনী মই এনেইহে মাতিছোঁ কিবা কিনো কৰিছ বুলি তিল পিঠা বনাব লৈছ অকণমান বেছিকৈ বনাবি দেই তিল পিঠাখিনি কেলে বেছিকৈ বনাম ইমানকৈ কোনে খাব নোৱাৰে আলহী চালহী হেনো ইমানকৈ নাহেইচোন ইয়ালৈ কিমান বেছিকৈ বনাই কিনি কেলে এনে পেলনি যাব লাগিছে কমকৈ বনাম বেছিকৈ নবনাওঁ মই বেছিকৈ মানে অকণমান বেছিকৈ আগতেতো 100টা বনাওঁ যদি 200টা বনাবি কাৰণ মোৰ ছোৱালীজনী আহি আছে নহয় আজি ছোৱালীজনীকো তিল পিঠা কেইটামান দি পঠিয়াম বনা অকণমান বেছিকৈ বনা দেই ছোৱালীজনীয়ে এইবোৰ বনাব নাজানে নহয় ভালকৈ কথাটো সেইটোহে সেইকাৰণে আজি ভাবিছোঁ মই কেলেনো ইমান মৰমত মাতিছে বুলি তাই জীয়েকে আহিছে যে সেইকাৰণে মৰমত কৈছে আৰু আপোনাৰ ছোৱালীজনীয়ে মোক ইয়াত চাকৰি বনাই কেনে থৈছে নেকি মই প্ৰতিটো মাঘৰ বিহুটো ই বহাগ বিহুটো পিঠা পনা বনাই মেলি দি যাম সি গাঁৱলৈ বিয়া হৈছে গাঁৱৰ পৰা সেইবিলাক বনাই মেলি আনিব লাগেহে মাকৰ ঘৰৰ পৰা আকৌ উল্টা ইয়াৰ পৰা দি যাব লাগে মই জানো মাৰ ঘৰৰ পৰা আনো জানো কিবা বস্তু আৰু মই দি যাম মোক জানো কিবা দিয়াহে জানো দি নাহে নহয় সেইটোৱে কথা দেই সেইকাৰণে এনেই মই বনাই মেলি কষ্টৰে বনাই আপোনাৰ জীয়েকক দি যাব নোৱাৰোঁ মই দেই আপুনি বেয়া পালে উপায় নাই যাওঁ মই এতিয়া তিল পিঠাকেইটা বনাওঁগৈ ডিষ্টাৰ্ব দি নাথাকিব জীয়েৰে আহিলে তাৰ কি খাবলৈ মন যায় নিজে বনাই মেলি খাব দিব উঠনিৰ পৰা মৰমত কৈ আছোঁ বুলি তই চল পাই গৈছ হা
মোৰ ছোৱালীজনী আহিছে, ছোৱালীজনীৰ কাৰণেও এক্সট্ৰাকে বনা তিল পিঠা, নাৰিকল লাডু বনালেও ছোৱালীজনীৰ কাৰণে বনাবি। বেছি তেৰমেৰি কৰি থাকিবি কিন্তু চুলিত ধৰি উলিয়াই পঠাই দিম। আৰু এই নাইটি খোল, মেখেলা চাদৰ পিন্ধে, মোৰ ছোৱালীজনী এইবিলাক ভাল নাপায়। যা পাকঘৰত সোমাগে, বহুতখিনি পা যদি মৰমত কৈ আছো বুলি সি চল পাই কিনে মূৰৰ ওপৰত নাচিব ধৰিছে। খং কৰি দেখাইছে মোক, যেনিবা মই ভয়ে খাইছোঁ তাক। মই একো বনোৱাত নাই সেইবিলাক, মোৰ বনাই থাকিবলৈ সময় নাই এতিয়া। তাৰ জীয়েৰে আহিলে মানে মোক গোটেই দিনটো মানে পাকঘৰতে সোমাই থাকিব দিয়ে। কিবা খাব মন গ'লে জীয়েৰে নিজে বনাই মেলি খাব দিব, মোক কৈ নাথাকিব, মই নোৱাৰোঁ বনাই মেলি খুৱাবলৈ। বুজিলে নহয়? আপোনাৰ নিজে বনাই পাকঘৰত সোমাবগৈ, নিজেতো পাকঘৰত সোমাবলৈ নাই। তই কেনেকৈ নবনাও চামচোন মই, একেবাৰে মোৰ ছোৱালীজনী যোৱাৰ পিছত চুলিত ধৰি উলিয়াই দিম ঘৰৰ পৰা। চিনি পোৱা নাই মোক হা? গাহৰি মাংস আনি থৈছোঁ, গাহৰি মাংস বনাবি আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি কেনে গাজ টেঙাৰ লগত দি কেনে বনাবি। আৰু মাছৰুম আনি থৈছোঁ, মাছৰুমখিনি ধুনীয়াকৈ তেল পিঁয়াজ চিয়াজ দি কেনে ধুনীয়াকৈ বনাবি। বুজিলি নহয়? নবনালে কথা বেয়া হৈ যাব কিন্তু। এইজনী মানে কেলে ঘৰলৈ আহে জানো, বিহু সময়ত অশান্তি কৰিবলৈ আহিলে আৰু এইজনী একদম। তাতোতো ঘৰত শান্তি নাই চাগে, ইয়াতো অশান্তি কৰিবলৈ আহিছে। আপোনাৰ ছোৱালীজনী সঁচাকৈ দেই, আহিলে মানে অশান্তি হয় মানে। জীয়েকে আহিলে মানে অকল মানে জীয়েকে আৰু মোক একেবাৰে এখন ঘৰ চাকৰণীজনীও ইমানকৈ কাম কৰিবলৈ নাপায় চাগে, মই যিমান কাম কৰিব পাওঁ। বনাই দিম কিন্তু ভালকৈ বনাই দিম, নিমখ বেছিকৈ দি দিম, হালধি বেছিকৈ দি দিম, জলকীয়া বেছিকৈ দি দিম, সেনেকৈ বনাই দিম মই। একদম মাথা চাথা গৰম হৈ চাগে মানে, এতিয়া পাকঘৰতে গোটেই দিনটো সোমাই থাকিব লাগিব। ছোৱালীজনী আহিলে মানে কেলে ইমান বেয়া পায়, কিবা য'ত বনাই কেনে খুৱাবলৈও বেয়া পায়, কেলে বেয়া পায় ভগৱানে জানে দেই। এজনী কি যে এজনী বোৱাৰী পায় হেনো। নন্দাইকক একেবাৰে মৰম কৰিব লাগে, ইমান দিনৰ মূৰত আহিছে, দুখীয়া ঘৰলৈ বিয়া হৈছে, একদম মৰমত থাকি থ'ব লাগে। সি নাই একো মানে, কিবা এটা বনাই দিবলৈ পানী টোপাল দিবলৈও টান পায় যেনিবা। তাৰপৰা গা মঙহ এডোখৰে খুজিছোঁ এক চৰ্দি দিব মন যায় দেই। পালেহি নেকি বাৰু ছোৱালীজনী? দৰ্জাখন খতম কৰি চাচোন। হয় সিয়ে হয়, নহ'লে নাহে আৰু কোনো আমাৰ ঘৰলৈ, আৰু ফোন চোন নকৰাকৈ নাহে। ইয়ে হয় তেনেহ'লে। এতিয়া আহিলে এইজনী এতিয়া একো এটা জোগাৰো নাপায় নহয়। মোৰ মনটো ভাল লাগি গৈছে এতিয়া মই পাকঘৰত সোমাবগৈ লাগিব। মা কি কৰিছ? মই পালোহি। শুনজনী ইমান দিনৰ মূৰত আহিছ, ইমান মৰম লাগিছে, আৰু কাপোৰযোৰ ইমান ভাল লাগিছে। নতুনকৈ ল'লি নেকি চুইজাৰযোৰ? নতুনকৈ নহয় মা, এখেতে আনি দিছে হ'ল 4 মাহ মান। মই ইমান যে নালাগে চুইজাৰ নিপিন্ধো বুলি কৈছোঁ, একো নহয় মা ঘৰলৈ যাওঁতে পিন্ধি যাবা আকৌ বুলি কৈ কেনে আনি দিছে। মই মানে এতিয়া নালাগে বুলি ক'লেও আনি দিলে যে, সেইকাৰণে পিন্ধি আহিছোঁ নেকি, বেয়া লাগিছে নেকি মোক? ভালে দেখিছে যে, বহুত মৰম লাগিছে। আৰু মই তোলৈ মেখেলা চাদৰ লৈ দিম বুলি ভাবিছোঁ নহয়। মেখেলা চাদৰ বজাৰলৈ যাম দেই, ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ ল'বি দুযোৰমান। হ'ব দে। পিছে দেহাটো ঠিকে আছে তোৰ? ভালকৈ খবৰ খাতি ল'বলৈও পোৱা নাই নহয়। আৰু বৌ ক'ত আছে? বৌ ওচৰলৈ যাওঁচোন, বৌক যে নেদেখা কিমান দিন হ'ল, মোৰ খবৰ এটাও নলয় বৌৱে যে। কিবা বেয়া পাইছে নেকি বাৰু মোক? পাকঘৰতে তই আহিবি বুলি ফূৰ্তিত কি যে বনাই আছে নহয়। কি বনাই সোপামান বনাই আছে। ক'তনো কেলেনো বেয়া পাইনো, তাৰ সময়ে নহয় মানে। ইটো কাম কৰোঁতে যে কাকো ফোন কৰিবলৈ সময় নহয়। বিহু বুলি মাকৰ ঘৰলৈও এতিয়া ফোন এটাও নাই পোৱা পায়। বিয়নীয়ে সেইদিনাখন কৈছে, মোৰ ছোৱালীজনীয়ে তালৈ বিয়া হৈ পাহৰিলেই আমাক বুলি কৈছে। মইনো কৈছোঁ ক'তনো পাহৰিলে বুলি কৈছে, আকৌ পাকঘৰতে আছে তোৰ বৌৰে। হয় নেকি? তেনেহ'লে মই বৌৰ ওচৰৰ পৰা আহোঁগৈ দেই। বৌক নেদেখা কিমান দিন হ'ল যে, কিমান যে চাবলৈ মন গৈছে বৌৱে মোক বিহু বুলি কি দিব জানো, কি যে লৈ থৈছে চাগে ন, মেখেলা চাদৰে লৈ থৈছে চাগে বৌৱে। বুঢ়ীজনী জীয়েকে আহিব বুলি মোক একেবাৰে অৰ্ডাৰ দিব আহে, যেনিবা এখন ঘৰৰ মই চাকৰণী আৰু আমুকটো বনাবি তামুকটো বনাবি। জীয়েকে আহিব বুলি কেতিয়া বজাৰ কৰিলেকে মই গমেই নাপালোঁ মানে। যিগাল বজাৰ কৰিছে, মাছো আনিছে, মাংস আনিছে, মাছৰুমো আনিছে একেবাৰে। জীয়েকে খাব নাই পোৱা যে, গাঁৱলৈ বিয়া হৈছে, এতিয়া খাব নাপায় যে তাত ভাল সেইকাৰণে ইয়ালৈ আনি কিনে ঠিকছে খুৱাই দিম বুলি ভাবিছে চাগে। একদম খং উঠি যায়। মাত শুনিছোঁ দুজনে কথা পাতি থকা, আহিলেই নেকি? একদম এতিয়া দিনা হাৰাম হ'ব আৰু মোৰ দিনটো পাকঘৰতে সোমাই দিন যাব মোৰ মানে একেবাৰে। বৌ কি কৰিছে? ভালনে আপোনাৰ? মই আহিম বুলি জনাৰ কাৰণে একেবাৰে হেনো পাকঘৰত মোৰ কাৰণে আইটেম পুৰা কিবা কিবি বনাই আছে। থেংক ইউ ছ' মাছ বৌ, আপুনি যে মোক ইমান মৰম কৰে। আছোঁ আৰু নমৰি জীয়াই। আৰু কোনে কৈছে মই তুমি আহি যা বুলি আইটেম বনাইছোঁ বুলি? মোৰ খাবলৈ মন গৈছে সেইকাৰণে মই বনাইছোঁ, তোমাৰ কাৰণে বনোৱা নাই মই। ইছ ৰাম, কথাখিনি যে কেনেকৈ কৈছে, মোৰ এনেকুৱা লাগিছে মই অহাৰ কাৰণে বেয়াই পাইছে নিচিনা লাগিছে। কিন্তু মই জানো আপুনি মোক কিমান মৰম কৰে। মায়ে কৈছে নহয়, মায়ে এনেই যাক তাক তাৰিফ নকৰে। আৰু কি কয় বোলে, আপুনি মই আহিছোঁ বুলি ইমানগাল বস্তু বনাব লৈছে, মোৰ যে মনটো বহুত ভাল লাগিছে। ঠিক আছে আপুনি বনাওক, মই মাৰ লগতে অলপ কথা পাতোগৈ দেই। এইজনী মানে মোৰ একেবাৰে চাহটো সহ্য নহয়, চুলিডালো সহ্য নহয় মানে, কেলে যে আহে জানো, একদম মানে খং উঠে যায় মোৰ একেবাৰে। মই যাওঁ দেই, মাৰ লগত কথা পাতোগৈ কৈ দেখাইছে। মহাৰণীয়ে জানিবা, মই তাৰ চাকৰণীয়ে জানিবা, এনেকুৱা খং উঠি যায় নহয়। ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। এই ননদজনী আহিলে যেতিয়া, বিহু বুলি মোৰ ননদজনী আহিলে যেতিয়া, মই এতিয়া পাকঘৰতে সোমাই থাকিবলৈ পাম আৰু অকল পাকঘৰতে সোমাই থাকিবলৈ পাম। আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই।